গোৱালপাৰাৰ কৃষ্ণাইৰ অসম মেঘালয় সীমান্তত বন বিভাগে চলাই যায় অভিযান আৰু এই অভিযানতে খাৰডাঙৰ মংৰেট অবৈধ কাঠফলা কল উৎখাত বুজন পৰিমাণৰ শাল চেগুন গছৰ কুণ্ডা আৰু কাঠ জব্দ কৰে জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 4 লাখ টকা বুলি জানিব পৰা গৈছে আৰু যেটো অঞ্চলত অভিযান চলাইছিল সেই অঞ্চলটোৰ আমি পৰিবেশ আপোনালোকক দেখুৱাই আছো অঞ্চলটো হৈছে গোৱালপাৰাৰ কৃষ্ণাইৰ অসম মেঘালয় সীমান্ত আৰু সেই ঠাইতে বন বিভাগে যেটো অভিযান চলাই গৈছিল আৰু সেই অভিযানতে ইতিমধ্যে উল্লেখ কৰিছো যে খাৰডাঙৰ মংৰেট অবৈধ কাঠফলা কল উৎখাত কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ শাল চেগুন গছৰ কুণ্ডা আৰু কাঠ জব্দ কৰিছে আপোনালোকে দৃশ্য দেখি আছে আৰু জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 4 লাখ টকা বুলি জানিব পৰা গৈছে মংৰি নামৰ মানে ঠাইটুকুৰাত এটা অবৈধভাৱে কাঠমিল মানে স্থাপন কৰিছে আৰু কাঠমিলটো স্থাপন কৰি তেওঁলোকে অবৈধভাৱে কাঠ মজুত কৰি কাঠ ফালি বিক্ৰী কৰি আছে এটো আমাৰ খবৰ আহিল লগে লগে মই গোটেই ষ্টাফখিনিক মই ললো লৈ আহি মই চাইকেল মিলটো আছে আমি মিলটো লগে লগে সিজ কৰিলো সিজ কৰি আমাৰ বন কাৰ্যালয়লৈ লৈ আহিলো কৃষ্ণাই বন কাৰ্যালয়লৈ তাৰ পিছত আমি দেখা পালো যে তাতে মানে বৃহৎ পৰিমাণৰ কাঠ মজুত হৈ আছে